আমাৰ বিৰোধী ঐক্য মঞ্চ অসমৰ আজি যি সংবাদমেল সকলো দলে আহি উপস্থিত হ'ব পৰা নাই। এতিয়া আমাৰ লগত উপস্থিত আছে মাননীয় সাংসদ শ্ৰীযুত অজিত ভূঞা ডাঙৰীয়া, আমাৰ বিৰোধী ঐক্য মঞ্চ অসমৰ সাধাৰণ সম্পাদক তথা AJPৰ সভাপতি শ্ৰীযুত লুৰিণ গগৈ ডাঙৰীয়া আৰু ৰাইজৰ দলৰ মাননীয় কাৰ্যকৰী সভাপতি শ্ৰীযুত ভাস্কৰী শইকীয়া ডাঙৰীয়া উপস্থিত আছে। আজি অলপ লৰালৰিকৈ প্ৰেছ মিট দিয়া হৈছে, সেইকাৰণে গুৱাহাটী বাহিৰত থকাসকল আহিব পৰা নাই। মূলতঃ যোৱা 4 ছেপ্টেম্বৰত জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখন প্ৰায় 4.5 বছৰ কোল্ড ষ্টোৰেজত থকাৰ পিছত যোৱা 4 ছেপ্টেম্বৰত কেবিনেটে ৰিকমেণ্ডেশ্যন কৰি পেলাই কিছু কথা ৰাজহুৱা কৰিছিল আৰু লখিমপুৰ কেবিনেটৰ যি বাৰ্তা অসমৰ ৰাইজে পাইছিলে তেতিয়া কোৱা হৈছিলে যে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনৰ 57টা দফা অসম চৰকাৰৰ আওতাত পৰে, সেইকেইটা তেওঁলোকে ইমপ্লিমেণ্ট কৰিব আৰু 10টা কেন্দ্ৰীয় চৰকাৰে ইমপ্লিমেণ্ট কৰিব। আমি লগে লগে 18 ছেপ্টেম্বৰত গুৱাহাটীত সংবাদমেল পাতি কৈছিলোঁ যে স্মাৰ্ট মিটাৰৰ ইছ্যু, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যাপক দুৰ্নীতি আৰু আজমলবিহীন মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰাসংগিকতা হেৰুৱাৰ অৱস্থাত তেখেতে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে অসমৰ গোটেই আৰ্থসামাজিক ৰাজনৈতিক পৰিৱেশটো ধুৱলি কৰিবলৈ চেষ্টা কৰিছে। আমি বিৰোধী দলসমূহে বিগত সময়ছোৱাত যিধৰণে অসম চুক্তিৰ 6 নং দফাক লৈ হেঁচা প্ৰয়োগ কৰি আহিছিলোঁ, আজি মই আমাৰ কংগ্ৰেছকে প্ৰমুখ কৰি গোটেইকেইটা বিৰোধী দলক মই অভিনন্দন জনাম যে আমাৰ হেঁচাত সেও মানি পেলাই 4.5 বছৰ কোল্ড ষ্টোৰেজত গাপ দি থোৱা বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখন তেখেতে ৰাজনৈতিক অস্ত্ৰ হিচাপে 4 ছেপ্টেম্বৰত কেবিনেটত আলোচনা কৰিবলৈ বাধ্য হৈছিল। কিন্তু কেবিনেটে লোৱা সিদ্ধান্ত মাত্ৰ 21 দিনৰ ভিতৰত পৰিৱৰ্তন হ'ল। 4 ছেপ্টেম্বৰত কেবিনেটে ক'লে 57টা অসম চৰকাৰৰ, 10টা কেন্দ্ৰীয় চৰকাৰৰ। আমি বিৰোধী ঐক্য মঞ্চ অসমে কেৱল প্ৰশ্ন কৰিব খোজা নাই, অসম চুক্তিৰ 6 নং দফাক লৈ যিকোনো চৰকাৰে লোৱা যিকোনো গঠনমূলক সিদ্ধান্তক আমি সদায় আদৰণি জনাম আৰু আমি আদৰণি জনাবলৈ প্ৰস্তুত আছো। কিন্তু যদি কেৱল ৰাজনৈতিক কাৰণত পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত বিষয়বস্তুৰ পৰা ফালৰি কাটি এটা ধুৱলি পৰিৱেশ সৃষ্টি কৰিব বিচাৰে, তেতিয়াহ'লে এইটো আমাৰ বিৰোধী নেতাসকলৰ নৈতিক দায়িত্ব সেই কথাটো ৰাইজৰ শক্তিশালী কণ্ঠ হিচাপে চৰকাৰৰ সন্মুখলৈ অনাটো। 4 ছেপ্টেম্বৰত ক'লে 57 অসমৰ, 10টা কেন্দ্ৰৰ। আৰু কালি কি ক'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই? কালি ক'লে 40টা অসম চৰকাৰৰ, 15টা কেন্দ্ৰই কৰিব, 12টা ৰাজ্য আৰু কেন্দ্ৰ একেলগে কৰিব। 21 দিনত যদি কেবিনেটৰ সিদ্ধান্ত এনেকে বদলি হয়, ইয়াৰ পৰা দুটা কথা প্ৰতীয়মান হয় যে হয় এই ৰিপৰ্টটোক লৈ পেলাই চৰকাৰ দায়বদ্ধ নহয়, চিৰিয়াছ নহয়, আৰু নহ'লে চৰকাৰৰ আন্তৰিকতাৰ যে একেবাৰে অভাৱ, চৰকাৰ যে গভীৰ অধ্যয়ন যে নাই, এইটো প্ৰতীয়মান হৈছে। কাৰণ চৰকাৰে কৈছিলে যে 10টা কেন্দ্ৰই চাব, এতিয়া চৰকাৰে কৈছে নহয় 15টা কেন্দ্ৰই চাব। অসম চৰকাৰে কৈছিলে 57টা আমি কৰিম, এতিয়া কৈছে আমি 57টা নোৱাৰো, আমি 40টা কৰিম, 12টা আমি কেন্দ্ৰৰ সৈতে মিলি পেলাই কৰিম। আৰু আটাইতকৈ চিন্তাৰ বিষয়টো হৈছে যে এই
67টা যি ৰিকমেণ্ডেশ্যন তাৰ ভিতৰত অসম চুক্তিৰ লগত জড়িত অসম সাহিত্য সভাৰ কথা কওক, আছুৰ কথা কওক, অসম জাতীয় পৰিষদৰ কথা কওক বা সেই সময়ৰ গণসংগ্ৰাম পৰিষদৰ নেতাসকলৰ কথা কওক। সেই সময়ত মই ছাত্ৰ আছিলোঁ, ডাঙৰ নেতা নাছিলোঁ, কিন্তু আমিও আছু আন্দোলনত আহৈ ওলাই খেদ হৈ খেদ বিদেশী খেদ বুলি পিছে পিছে চিঞৰি আমিও গৈছিলোঁ, আমিও জড়িত আছিলোঁ। এতিয়া ৰাজনৈতিক বিষয়কেইটাক বাদ দি পেলাই এই ৰিপৰ্টটো ইমপ্লিমেণ্ট কৰাৰ যিটো প্ৰৱণতা বা ইচ্ছা চৰকাৰে দেখুৱাইছে, এইটো ছাপ্লিমেণ্ট বা কমপ্লিমেণ্টৰ বাদে একো নহয়। কাৰণ যদি আপোনাৰ নিয়োগৰ ৰিজাৰ্ভেশ্যনৰ বিষয়টোক যদি বাদ দি চলা হয়, পাৰ্লিয়ামেণ্টত ছিট কিমান ৰিজাৰ্ভ হ'ব, MLA এছেম্বলিত ছিট কিমান ৰিজাৰ্ভ হ'ব, আপাৰ হাউচ হ'ব নে নহয়, ইনাৰ লাইন পাৰ্মিট হ'ব নে নহয়, সম্পদৰ পুনৰ আবণ্টনৰ বিষয়টো আলোচনা হ'ব নে নহয়, ইণ্ডো বাংলা দুখন দেশৰ মাজত যিখিনি বিষয় মীমাংসা হ'বলগীয়া আছে, ইণ্ডো বাংলা দ্বিপাক্ষিক বিষয় আলোচনা হ'ব নে নহয়, আৰু 71ৰ পাছত বিদেশী ৰূপে চিনাক্ত হোৱাসকলক অসমৰ বাহিৰত সংস্থাপনৰ বিষয়টো কি হ'ব। এই গোটেই যি আচল যি 15টা মূল বিষয়বস্তু, সেইকেইটা সম্পৰ্কত কেন্দ্ৰ আজিলৈকে নিমাত। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৈছে, আফটাৰ 39 years অফ আছাম একৰ্ড, এনেকে ক'লে মোক আপোনালোকে সুধিব আপোনালোকে কি কৈছিলে। মই আগতেও কৈছোঁ, আজিও কৈছোঁ, আমি পুৰণা দলৰ নতুন নেতৃত্ব, আৰু ইয়াত আমি যিকেইজন বহি আছোঁ গোটেইকেইজনে অসম আন্দোলনৰ লগত জড়িত আছিলোঁ। কোনোবা আগফালে আছিলে, কোনোবা পাছফালে আছিলে, কোনোবা মাজত আছিলে, আমি জড়িত আছিলোঁ। গতিকে অসম চুক্তিৰ প্ৰতি আমি দায়বদ্ধ, আৰু সেইকাৰণে এই প্ৰশ্নৰ চৰকাৰে উত্তৰ দিব লাগিব যে ৰাজনৈতিক বিষয়কেইটাৰ ক্ষেত্ৰত এতিয়ালৈকে কেন্দ্ৰই এটা টু শব্দও মাত পতা নাই। আৰু কেন্দ্ৰক অনুৰোধ কৰিম বুলি কৈছে, কিন্তু 14 চনৰ লোকসভা নিৰ্বাচনত বৰ্তমান কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি দলটোৰ গোটেইকেইজন নেতাই অসমত আহি পেলাই ৰাজহুৱাভাৱে কৈছিলে যে অসম চুক্তি আৰু বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ পৰৱৰ্তী সময়ত যি 6 নং দফা, তেতিয়া 6 নং দফা বুলি কোৱা হয়, পৰৱৰ্তী সময়ত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদন বুলি কোৱা হৈছে। এই সম্পৰ্কত বিজেপি দলৰ প্ৰতিগৰাকী নেতাৰ ৰাজহুৱা বক্তব্য আমাৰ লগত আছে। দ্বিতীয়তে, আমাৰ জাতি যিটো অসমীয়া সংজ্ঞা লৈ পেলাই দীঘলীয়া সময় বিতৰ্ক চলি আছে। এসময়ত আমাৰ বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈ ডাঙৰীয়াই এই বিষয়টো সম্পৰ্কত যথেষ্ট পৰামৰ্শ বহুতৰ পৰা গ্ৰহণ কৰিছিলে। এতিয়া মুখ্যমন্ত্ৰীয়ে কালি যিটো বিষয় যি ধৰণে উত্থাপন কৰিছে, এইটো কিন্তু জাতিৰ ভৱিষ্যতৰ দিনত অত্যন্ত সংকটৰ ফালে যে তেওঁ ঠেলি দিব বিচাৰিছে। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মতে যদি জাতিৰ সংজ্ঞা নিৰূপণ হ'বলৈ যায়, এটা জাতিৰ যদি দুটা সংজ্ঞা হয়, এটা জাতিৰ যদি দুটা সংজ্ঞা হয়, পৃথিৱীত এনেকুৱা ক'তো এনেকুৱা জাতি নাই য'ত এটা জাতিৰ দুটা সংজ্ঞা আছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুটা সংজ্ঞা নিৰূপণ কৰাৰ যিটো লক্ষ্য লৈছে, এইটোৱে কিন্তু জাতিৰ কাৰণে অত্যন্ত বিপদজনক হ'ব। সেইকাৰণে আমাৰ সন্দেহ হয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচন, আগন্তুক বিধানসভাৰ উপ নিৰ্বাচন আৰু 2026ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য লৈ পেলাই মুখ্যমন্ত্ৰীয়ে হেৰুৱা জনপ্ৰিয়তা ঘূৰাই আনিবৰ কাৰণে ক্লজ 6ক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে নেকি। এই কথাটো এইকাৰণেই কৈছোঁ যে যদি অসম চৰকাৰে 57-10 ৰিকমেণ্ডেশ্যন বুলি ক'ব পাৰে, এতিয়া 40-12-15 কৰিব পাৰে, এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এবাৰ মাত এটা নাই মতা কিয়? এই প্ৰতিবেদনখনৰ এক্সিষ্টেঞ্চ আৰু এক্সেপ্টেঞ্চ এণ্ড এক্সিষ্টেঞ্চ অফ জাষ্টিছ বিপ্লৱ শৰ্মাৰ ৰিকমেণ্ডেশ্যন মাষ্ট বি ৰিকগনাইজড বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টে এক্সিষ্টেঞ্চ আৰু এক্সেপ্টেঞ্চৰ সম্পৰ্কত একো নকয়, যে অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল এই বিষয়টো লৈ পেলাই আভুৱা ভৰিবলৈ চেষ্টা কৰিলে, এই কথাবিলাকত যদি বেলেগেও মৌনভাৱে সহযোগিতা কৰিবলৈ যায়,
এসময়ত কিন্তু সকলোৱে ৰাইজৰ সন্মুখত জবাব দি হ'ব লাগিব সেইকাৰণে মই আৰু কিছু কথা ক'বলগীয়া আছে তেখেতে কৈছে যে শিলখাকু উচ্ছেদৰ সম্পৰ্কত জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ ৰিকমেণ্ডেশ্যন আছিলে মুখ্যমন্ত্ৰীয়ে বোলে এনে গালি খাই থাকে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব বিচাৰিছো যে জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াই যেতিয়া শিলখাকুৰ ৰিকমেণ্ডেশ্যনৰ কথা কৈছিলে তাত এইটো লিখা আছিল নেকি যে জিঞ্জাৰ হোটেলখন উচ্ছেদ কৰিব নালাগে আজমলৰ যিটো তাতে কেম্পাছ আছে সেই কেম্পাছটো উচ্ছেদ কৰিব নালাগে আপুনি খেনুক দেখি ৰাণু বাহু খেনুক দেখি দুৱাৰ বান্ধু তেনেকুৱা ৰিকমেণ্ডেশ্যন বিপ্লৱ শৰ্মা ডাঙৰীয়াই কৰিছিল নেকি যে শিলখাকুত আপুনি জিঞ্জাৰ হোটেলখন আৰু আজমল ডাঙৰীয়াৰ সেই কেম্পাছটোক বাদ দি পেলাই উচ্ছেদ চলাব এই কথাবিলাকো অসমৰ ৰাইজক অসমৰ মুখ্যমন্ত্ৰীয়ে জনাব লাগিব লগতে আমি আহ্বান জনাইছো যে কোল্ড ষ্টোৰেজৰ পৰা 4.5 বছৰৰ মূৰত আপুনি যেনেকৈ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখন উলিয়াই আনিছে NRCও 19 চনৰ পৰা এতিয়া প্ৰায় 4.5 বছৰ হ'ল আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো আপোনালোকে কথা দিয়া এতিয়া 8 বছৰ পাৰ হ'ল এই দুটা বিষয়ও আপুনি কোল্ড ষ্টোৰেজৰ পৰা আনি অসমৰ ৰাইজৰ সন্মুখত ইয়াৰ সম্পৰ্কত আপোনাৰ দলৰ আৰু চৰকাৰৰ স্থিতি আপুনি স্পষ্ট কৰক মই এতিয়া আমাৰ মাননীয় সাধাৰণ সম্পাদক লুইন গগৈ ডাঙৰীয়া বা আমাৰ তিনিগৰাকী নেতা আছে তেওঁলোকক মই বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছোঁ সন্মানীয় সাংবাদিক বন্ধুসকল আজি এই সংবাদমেলত উপস্থিত থকা আমাৰ বিৰোধী ঐক্য মঞ্চৰ সন্মানীয় সভাপতি প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া সন্মানীয় সাংসদ অজিত কুমাৰ ভূঞা ডাঙৰীয়া ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্পতি শইকীয়া ডাঙৰীয়া মই আপোনালোক সকলোলৈকে বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি এই বিশেষ সংবাদমেললৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ আপোনালোকে সকলোৱে জানে যে ঐতিহাসিক অসম আন্দোলনৰ ফলশ্ৰুতিত অসম চুক্তি হৈছিল আৰু এই অসম চুক্তিখন এখন ত্ৰিপাক্ষিক চুক্তি আছিল য'ত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু যিসকলে সংগ্ৰাম কৰিছিল তিনিওটা পক্ষই স্বাক্ষৰ কৰিছিল আৰু এই অসম চুক্তিৰে এটা অন্যতম গুৰুত্বপূৰ্ণ দফা হ'ল 6 নম্বৰ দফা এই 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছিল আৰু এই সমিতিখন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰিছিল আৰু আপোনালোকে সকলোৱে জানে যে অসম চুক্তিৰ শেষ 15 নম্বৰ দফাত কৈছে যে এই যিটো এই যিখন চুক্তি এইখন চুক্তিৰ ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত the Home Ministry will be the nodal ministry for the implementation of the whole accord. এইটো উল্লেখ আছে গতিকে তাৰ পাছত এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া এখন উচ্চ পৰ্যায়ৰ সমিতি দেশৰ পবিত্ৰ সংসদৰ মজিয়াত লোকসভা আৰু ৰাজ্যসভাৰ মজিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দিয়া বক্তব্য 31 জুলাই 2019 আৰু 11 ডিচেম্বৰ 2019 এই দুটা দিনত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছে যে অসমৰ মানুহৰ অসমৰ খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ মানুহৰ তেওঁলোকৰ সাংবিধানিক ৰক্ষা কৱচ দিবৰ কাৰণে তেওঁলোকে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিছে যাৰ যোগেদি ভাষিক সাংস্কৃতিক সকলো ধৰণৰ কথা বতৰা ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব এই বুলি ঘোষণা কৰাৰ পাছত পবিত্ৰ সংসদৰ মজিয়াত এই বুলিও কৈছিল যে এই প্ৰতিবেদনখন জমা দিয়াৰ লগে লগে দাড়ি আৰু কমা যি আছে সেইবোৰো কাৰ্যকৰী কৰিব আৰু আচৰিত কথা এইটোৱে যে আমি আমাৰ উচ্চ পৰ্যায়ৰ সমিতিৰ ময়ো সদস্য আছিল আমাক মাতি পঠিয়াইছিল মাতি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিজে লগ কৰিছিলে 24 জুলাই আৰু তেতিয়া কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী আছিল দুয়োগৰাকীয়ে হুকিয়াকে মাতি নি ক'লে যে আপোনালোকে বৰ বেছি দেৰি নকৰিব খৰখেদা কৰক 6 মাহ সময় দিছো 6 মাহত আমাক জমা দিয়ক পাৰিলে আগতেই জমা দিয়ক জমা দিয়াৰ এক সপ্তাহ যিদিনাখন হ'ব সেই দিনটোৰ পৰা কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰিম কিন্তু আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াই কবৰ দৰে জমা দিয়া দিনটো হৈ গ'ল 10 ফেব্ৰুৱাৰী 2020 আৰু যিদিনাখন এখন প্ৰতিবেদন তেওঁলোকে এখন গঠন কৰিছিল এখন হৈ গ'ল 15 তেওঁলোকে মানে যিদিনাখন তেওঁলোকে গঠন কৰিছিল সেই তাৰিখটো 15 জুলাই 2019
গতিকে এই যে দীঘলীয়া পৰিক্ৰমা এটা তেওঁলোকে ৰাখি থলে, এই যে 4 বছৰ 8 মাহ 15 দিন, যোৱাকালি মুখ্যমন্ত্ৰীয়ে সংবাদমেল আয়োজন কৰা দিনটোলৈকে 4 বছৰ 8 মাহ 15 দিন এইটো পেলাই ৰাখিলে, কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰিলে। আৰু অতি আশ্চৰ্যজনকভাৱে এই গোটেই গ্ৰহণ নকৰা প্ৰতিবেদনখনকে এতিয়া জোৰ জবৰদস্তি আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ কৰি ল'ব কৈছে। এই অধিকাৰ আচলতে সাংবিধানিকভাৱে আছে জানো? এই প্ৰশ্ন প্ৰথম কৰিব কৈছো। মুখ্যমন্ত্ৰীয়ে এইখন প্ৰতিবেদন যেতিয়ালৈকে গৃহ মন্ত্ৰণালয়ে গ্ৰহণ নকৰে, এইখন প্ৰতিবেদন, এই প্ৰতিবেদনখন যেতিয়ালৈকে গ্ৰহণ নকৰিব তেতিয়ালৈকে এইখন প্ৰতিবেদনৰ ৰিকমেণ্ডেশ্যন তেওঁ কাৰ্যকৰী কৰিম বুলি ক'ব পৰা অধিকাৰ, সাংবিধানিক অধিকাৰ, ন্যায়িক অধিকাৰ আছে নেকি, এইটো প্ৰশ্ন প্ৰথমে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলে কৰিব কৈছো। আৰু যিটো কথা ভূপেন বৰা ডাঙৰীয়াই ক'লে যে তাৰ এটা উদাহৰণ আপোনালোকক দেখাব কৈছো। আমি এখন পাব্লিক কৰা নাছিলো কোনো ৰাজনৈতিক দলে। মই যদিও সদস্য আছিলো, সদস্য হোৱাৰ পাছত মই ট্ৰাইপাৰ্টেড কমিটিৰ মানে তিনিটা পক্ষৰ, ময়ো এক পক্ষৰ মানুহ আছিলো। সেই পক্ষই ৰাজনৈতিকভাৱে মই আহিলো যেতিয়া, এখন চাই লওক, ইয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যিগৰাকী যুটীয়া সচিব তেওঁ স্বাক্ষৰ কৰা নাই। সত্যেন্দ্ৰ গাৰ্গ এখন আপোনালোকে সকলোৱে চাই লওক, তেওঁ মেম্বাৰ ছেক্ৰেটাৰী আছিলে। তেওঁৰ 15 তাৰিখে এইখন আমি যেতিয়া 10 ফেব্ৰুৱাৰী 2020 দিছো তেতিয়া তেওঁ স্বাক্ষৰ কৰা নাই। চাই লওক এখন। তাৰ মানে আজিলৈকে আমি এইখন যিখন প্ৰতিবেদনৰ এইখনৰ যিটো পাব লগা ৰাষ্ট্ৰীয় যিটো স্বীকৃতি, এই স্বীকৃতি আমি পোৱা নাই। গতিকে আমি সেই কথা আপোনালোকক উত্থাপন কৰিছো। মই আগৰ সংবাদমেলত বহু বিষয় উত্থাপন কৰিছিলো। আমাৰ আজি এই সংবাদমেলত যিটো কথা কৈছে 67টা প্ৰতিবেদনৰ বিষয়, তাৰে মুখ্যমন্ত্ৰীয়ে ক'লে 57টা কৰিম বুলি। মুখ্যমন্ত্ৰীয়ে উলিয়াই দিলে এখন তেওঁলোকৰ নটিফিকেশ্যন গভৰ্ণমেণ্ট অফ আছামৰ, এইখন 7 ছেপ্টেম্বৰ 2024 উলিয়াইছে। তাত তেওঁলোকে ক'লে 52টা তেওঁলোকে কাৰ্যকৰী কৰিব, ৰাজ্য চৰকাৰ এখতিয়াৰৰ বিষয় বুলি কৈছে। এতিয়া আমাৰ কথা হ'ল, যেতিয়া আমি ধৰিলো বিৰোধী ঐক্য মঞ্চই যে ইয়াত বহুত মিছা কথা কৈছে, ৰাজ্য চৰকাৰে কৰিব পৰা বিষয় নোহোৱা বিষয়েও সংখ্যা বঢ়াবলৈ কৈ দিছে। তাৰমানে 38 চাব, 38টোত 38, মই আগতেও কৈছো 38ত এখন কমিটি বনাব লাগে যিখনে সাংবিধানিক কথা, ন্যায়িক কথাবোৰৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত তেওঁলোকে মনিটৰিং কৰিব লাগে, চোৱা চিতা কৰিব লাগে। 42, 43 এইটো ইলেকশ্যন কমিশ্যন ৰিলেটেড। 48 এজ এ হোল এই গোটেই আছাম একৰ্ডখন ইমপ্লিমেণ্টেশ্যনৰ সম্পৰ্কত টাইম ফ্ৰেম বনাবৰ কাৰণে কোৱা হৈছে। এইটো তেওঁলোকৰ এখতিয়াৰৰ ভিতৰৰ বস্তু নহয়। তো এই কথাবোৰ যেতিয়া ধৰিলো, হৰকে নামি আহিলে, নামি 52ৰ পৰা 42, 40 পাই গ'ল। এইটো হৈ গ'ল। তাৰমানে মুখ্যমন্ত্ৰীৰ যে সদিচ্ছা নাই, আমি কোৱাৰ দৰে যিটো তেওঁৰ ৰাজনৈতিক অস্ত্ৰ হিচাপে এই অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদনক যে তেওঁলোকে ব্যৱহাৰ কৰিব খুজিছে, এইটো জল পটপটকে ওলাই গৈছে, জল পটপটকে। সেইকাৰণে 57ৰ পৰা 52 আমি ধৰাৰ লগে লগে এইবোৰ তেওঁলোকে যিবোৰ কাম কৰিব নোৱাৰে, সংখ্যা বঢ়াবৰ কাৰণে আঙুলিয়াই দিয়াৰ লগে লগে কমি 40 হ'ল কৈছে। এতিয়া আকৌ ৰেক্টিফাই কৰিছে 12টা হেনো, এই 52ৰ 12টা হেনো ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে একেলগে কৰিব লগা। কেন্দ্ৰীয় চৰকাৰে যিখন প্ৰতিবেদন গ্ৰহণেই কৰা নাই, তেওঁলোকে এতিয়া ৰিকুৱেষ্ট কৰিম বুলি ক'ব লগা কথা পৰ্যায়লৈ পাইছে। এই কথাটো মই ভাবো যে অসম আন্দোলনৰ 855জন শ্বহীদৰ প্ৰতিও এইটো অপমান। ইয়াৰ যিসকল ইয়াৰ সমিতিৰ যিসকল মূল বিষয়ববীয়া আছিলে, সেইসকল সদস্য অসমৰ জাতীয় জীৱনৰ সমাজ জীৱনৰ সন্মানীয় ব্যক্তি, তেওঁলোকৰ প্ৰতিও অপমান। তাৰ উপৰিও এই প্ৰতিবেদনখনটো কেৱল মাত্ৰ কেইগৰাকীমান বিশেষজ্ঞৰ প্ৰতিবেদন নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ দল, সংগঠন, বুদ্ধিজীৱী সকলোৰে আশা, আকাংক্ষা, চিন্তা, বহুদিনীয়া দীৰ্ঘদিনীয়া জাতীয় সমস্যাৰ সমাধানৰ উপায় ইয়াৰ লগত জড়িত হৈ আছে। কিন্তু মুখ্যমন্ত্ৰীয়ে এই কথাবোৰ গুৰুত্ব নিদি কেৱল মাত্ৰ যিখিনি বিধায়নী ৰক্ষা কবচ আৰু যিখিনি প্ৰশাসনীয় ৰক্ষা কবচ সেইখিনি কৰিম বুলি কৈ তেওঁ আচলতে এটা ৰাজনৈতিক অস্ত্ৰ, 26ৰ ৰাজনৈতিক তেওঁলোকে মুনাফা লাভ কৰিবৰ কাৰণে 26ৰ তেওঁলোকে যি নিৰ্বাচন তাত তেওঁলোকে লাভ কৰিবৰ কাৰণে এই কাম কৰিছে। কাৰণ স্মাৰ্ট মিটাৰ কেলেংকাৰী, মাটি কেলেংকাৰী, পত্নীৰ সা সম্পত্তি, আন সমস্যা, এইবোৰ সমাধান কৰিব নোৱাৰা কথা আমি সকলোৱে যেতিয়া ধৰিলো, যেতিয়া মানুহৰ মাজত তেওঁৰ সম্পত্তিৰ তালিকা দীঘলীয়াকে প্ৰকাশ পালে, সেই তালিকা প্ৰকাশ পোৱাৰ পাছত তেওঁ বাচিবৰ কাৰণে 24ৰ নিৰ্বাচনৰ লোকসভা নিৰ্বাচনৰ ফলাফল চাই তেওঁলোকে ভাবিলে
যে 6 নম্বৰ দফা তাৰমানে অতদিনে তেওঁলোকে নিজৰ ভোট বেংক ৰক্ষা কৰিবৰ কাৰণে যাক প্ৰটেক্টৰ কাম কৰি আছিল তাক নকৰি এবাৰ খিলঞ্জীয়া মানুহৰ প্ৰেমত ডগমগাই উঠিল এয়া হ'ল মুখ্যমন্ত্ৰীয়ে 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ তেওঁলোকৰ অৱলম্বন কিন্তু এতিয়া আমি এই কথাটো ৰাইজে ইতিমধ্যে গম পাইছে যে মুখ্যমন্ত্ৰীয়ে এইখনক ব্যৱহাৰ কৰি তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব খুজিছে মই ক'ব খোজা কথা এইটোৱে যে যোৱাকালিৰ যিটো বক্তব্য এইটো অত্যন্ত ভয়ংকৰ আৰু ভয়াৱহ দুটা কথাই ক'ব খুজিছো কৈছে যে এইখন প্ৰতিবেদন হেনো বৰাক উপত্যকাত প্ৰযোজ্য নহয় এইখন প্ৰতিবেদন হেনো 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত যিকেইটা অঞ্চল আছে বিটিআৰ ডিমা হাছাও আৰু কাৰ্বি পাহাৰ তাত হেনো প্ৰযোজ্য নহয় কিন্তু মই ক'ব খোজা কথা এইটোৱে আপোনালোকে এইখন আজি প্ৰতিবেদন দিওঁতে আপোনালোকে চাব 97 পৃষ্ঠা নম্বৰ 97 পৃষ্ঠা নম্বৰ 95 আৰু পৃষ্ঠা নম্বৰ 104 আৰু 105 তাত হাফলং মানে ডিমা হাছাওৰ বিভিন্ন দল সংগঠনে দিয়া পৰামৰ্শ সন্নিৱিষ্ট হৈ আছে তাৰ পাছত 104ত আছে ডিফু তাৰমানে কাৰ্বি আংলঙত বিভিন্ন দল সংগঠনে দিয়া তেওঁলোকৰ দিহা পৰামৰ্শ ইয়াত যিবোৰ কাৰ্যকৰী কৰা হৈছে আনকি লিপিবদ্ধও কৰা হৈছে আনকি শিলচৰত তাৰ ৰাইজে বৰাক উপত্যকাৰ ৰাইজে কুকুৰাঝাৰৰ ৰাইজে যিবোৰ দিহা পৰামৰ্শ দিছে সেইবোৰৰ কথা উল্লেখ কৰিছে আৰু ইয়াত আপোনালোকে চাব এইখন তালিকাত কেনেকে কি পৰামৰ্শ মই দুটামানে কৈছো এটা কৈছো তেওঁলোকে যে বৰাক উপত্যকা যে তেওঁলোকে উপেক্ষিত কৰিছে খাচী জয়ন্তীয়া বৰাক ভেলী খাচী জয়ন্তীয়া কমিউনিটি অফ বৰাক ভেলী তাৰ লগে লগে আৰু আছে তাত ইণ্ডিজিনিয়াছ পিপুল অফ বৰাক ভেলী তাৰ লগে লগে মণিপুৰী কমিউনিটি বৰাক ভেলী এইবোৰ ইমান তেওঁলোকৰ পৰামৰ্শ আনকি তেওঁলোকে ষ্টেট গভৰ্ণমেণ্টত চাকৰিৰ সংৰক্ষণৰ কথাটো তেওঁলোকৰ পৰামৰ্শ কনচিডাৰেশ্যন কৰা বুলি এইখনত উল্লেখ আছে তাৰ মানে এই যে কথাটো কৈছে ইয়াৰ লক্ষ্যটো কি তাৰ মানে মুখ্যমন্ত্ৰীয়ে এতিয়া কেৱল মাত্ৰ হিন্দু মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি কৰি থাকিব খোজা নাই এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে 6ষ্ঠ অনুসূচীৰ মানুহ আৰু তাৰ বাহিৰত থকা মানুহৰ মাজত বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে আৰু তেওঁৰ গোটেই কথা বতৰা চাই আমাৰ উপলব্ধি হৈছে যে মুখ্যমন্ত্ৰী বৰাক উপত্যকাৰ মানুহৰ অধিকাৰৰ বিৰুদ্ধে আছে বৰাক উপত্যকাৰ জনগণৰ শত্ৰু হৈ গ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব আৰু 6ষ্ঠ অনুসূচীৰ সাধাৰণ জনগণৰ মানুহৰ তেওঁলোকৰ শত্ৰু হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু তাৰ কথাত তেওঁৰ কথা এইবোৰ প্ৰতিফলিত হৈছে অজিত ভূঞা ডাঙৰীয়া অসমৰ অসমীয়া আৰু খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ লগত জড়িত এটা ইমান গুৰুত্বপূৰ্ণ বিষয় য'ত ইমান 800 অধিক শ্বহীদ হ'ল যিটো এটা আন্দোলন হ'ল সেই গুৰুত্বপূৰ্ণ বিষয়টোক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ষড়যন্ত্ৰমূলক ৰাজনীতি কৰিছে সেই বিষয়ে সকিয়াই দিবলৈ আচলতে আপোনালোকৰ ওচৰলৈ আমি আহিছোঁ আমি ইতিমধ্যে তেওঁ যেতিয়া এই ষড়যন্ত্ৰ আৰম্ভ কৰিছে লগে লগে আমি ৰাইজৰ ওচৰলৈ গৈ আপোনালোকৰ জৰিয়তে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছোঁ আৰু যোৱা মঙলবাৰে মই আৰু লুৰিণজ্যোতি গগৈয়ে তাৰ আগতে ভূপেন বৰা ডাঙৰীয়াই নানান প্ৰশ্ন মুখ্যমন্ত্ৰীক সুধিছে যোৱা মঙলবাৰে আপোনালোকৰ নিশ্চয় মনত আছে যে আমি কিছুমান খুব পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিল আৰু তেওঁ লগে লগে কালি সদৌ ছাত্ৰ সন্থাক মাতি আনি তেওঁ এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে বা যি নহওক যে তেওঁ ক'বলৈ যে বাধ্য হ'ল ভূপেন বৰা ডাঙৰীয়াই কোৱাৰ দৰে যে তেওঁ ক'বলৈ অৱশেষত বাধ্য হ'ল আমাৰ হেঁচাৰ কাৰণে কিন্তু তাত তেওঁ আমাৰ প্ৰশ্নৰ উত্তৰ নিদিলে সেইকাৰণে আমি আজি আকৌ এই প্ৰশ্ন কৰিবলগীয়া হৈছে প্ৰথম কথা যে তেওঁ বাৰে বাৰে প্ৰতিটো অসমৰ স্বাৰ্থৰ লগত জড়িত বিষয়ক লৈ তেওঁ ক্ষমতাৰ ৰাজনীতিত মগ্ন হৈ আহিছে
এই কথা উদঙাই দিয়াৰ খুব প্ৰয়োজন আছে, কাৰণ মানুহে ভাবিব পাৰে যেন তেওঁ এটা সাংঘাতিক ভাল কাম কৰিবলৈ ওলাইছে, কাৰণ সেই কামটোৰ লগত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যও জড়িত হৈ পৰিছে। সেইকাৰণে মই এইটো ক'ব খুজিছোঁ যে তেওঁ টেঙাম বেচিবৰ কাৰণে তেওঁ যুঁজা কৰাই নহয়, তেওঁ টেঙাম অলপ চলপ বিক্ৰীয়ে কৰি পেলাইছে কালিলৈকে। এইটো এটা ভয়ংকৰ কথা হৈছে। কেনেকে? ইতিমধ্যে কৈছে আমাৰ দুগৰাকী নেতাই। মই খালি তেওঁক আকৌ প্ৰশ্ন কৰিব খুজিছোঁ যে কি কাৰণে বিপ্লৱ শৰ্মা কমিটিখন গঠন কৰা হৈছিল, কি উদ্দেশ্যত গঠন কৰা হৈছিল? উদ্দেশ্য এটাই আছিল যে অসমীয়া মানুহৰ সংজ্ঞা নিৰূপণ কৰা আৰু সেই মানুহখিনিৰ সাংবিধানিক সুৰক্ষা সুনিশ্চিত কৰা। এইটোৱে আছিল একমাত্ৰ খুব চমু কথা। কিন্তু সেই বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ কি দশা কৰিলে আপোনালোকে সকলোৱে দেখিছে। এতিয়া তেওঁ সেইখন উলিয়াই আনি, কাৰণ বাকীবোৰ ইছ্যু তল পৰিছে, এতিয়া খিলঞ্জীয়া প্ৰেমী দেখুৱাবৰ কাৰণে, খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাত তেওঁ যে কিমান চিন্তিত এই কথা বুজাবৰ কাৰণে তেওঁ এই কমিটিৰ প্ৰতিবেদনখন লৈ বা খচৰাখনক লৈ পেলাই তেওঁ ভয়ংকৰ ৰাজনীতিত নিমজ্জিত হৈছে। কেনেকে? তেওঁ অসমীয়াৰ কৈছে ইতিমধ্যে, তথাপিও মই আকৌ সুধিছো, আমি সেইদিনাও সুধিছিলো যে অসমীয়াৰ দুটা সংজ্ঞা কেনেকে হ'ব পাৰে? কাৰণ বিপ্লৱ শৰ্মা কমিটিত তেওঁ দিয়া সংজ্ঞা নহয়, তাত 51 চনৰ আগতে অহা আৰু অসমীয়া বা যিকোনো ইণ্ডিজিনাছ মানুহে নিজৰ ভাষা কোৱাখিনি অসমীয়া। কিন্তু তেওঁ ভূমি নীতিত অসমীয়া কি ক'লে? 3টা পুৰুষৰ মানুহ অসমীয়া। 3টা পুৰুষ হ'লে ভূপেন বৰাৰ দেউতাক আৰু ককাক, দেউতাক আৰু ভূপেন বৰা, 3জন মিলি পেলাই তাৰমানে অসমীয়া হৈ গ'ল। এই বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ লগত কিমান তাৰ বিপৰীত এটা স্থিতি, সম্পূৰ্ণ বেলেগ ধৰণৰ এটা কথা। আৰু কালি তেওঁ অসমীয়াৰ দুটা সংজ্ঞা দাঙি ধৰিছে, এটা কিমান ভয়ংকৰ কথা। সেইকাৰণে টেঙাম বেচিবলৈ তেওঁ একেবাৰে আধা নহয়, অলপ চলপ বিক্ৰী কৰা আৰম্ভ কৰিছে। এই ক্ষেত্ৰত যদি আমাৰ মানুহে সজাগ হৈ এতিয়াই তাৰ প্ৰতিবাদ নকৰে, বন্ধ নকৰে, এটা মৃত্যু ঘণ্টাৰ দৰে বিবেচিত হ'ব আৰু এটা ভয়ংকৰ অৱস্থালৈ আমি গতি কৰিম। মোৰ দুটাই কথা যে ইতিমধ্যে কোৱা হৈছে যে এইখন কমিটি প্ৰতিবেদন লুকাভাকু হ'ল, ক'ত হেৰাই গৈছিলে এটা সময়ত, ক'ত আছিলে কোনেও নাজানে। এখন দাড়ি জোকাৰি উলিয়াই আনি পেলাই এতিয়া তাৰ ৰাজনীতি কৰিব খোজা হৈছে। সেই ৰাজনীতি হ'ল 26ৰ নিৰ্বাচন, আৰু যি ধৰণে তেওঁ সাম্প্ৰদায়িক ৰাজনীতি কৰে, সেই সাম্প্ৰদায়িক ৰাজনীতিত আৰু বেছি ঘিউ ঢলাৰ তেওঁ ৰাজনীতি। সেইকাৰণে লুৰিণজ্যোতি গগৈ কৈছে যে তেওঁ বৰাক উপত্যকাত বাদ দি ল'লে, ষষ্ঠ কি কয় এইটো অনুসূচী এইটো বাদ দি ল'লে। কিন্তু বিপ্লৱ কৰ্মা সমিতিৰ প্ৰতিবেদনত ক'ৰবাত আছে নেকি? আমাৰ লুৰিণজ্যোতি গগৈ তাৰ এগৰাকী সদস্য, ক'ৰবাত আছে নেকি যে অসমৰ এইখিনি জেগাক বাদ দি পেলাই অসমীয়া নিৰ্ধাৰণ কৰিব লাগিব? আছে নেকি? এই কমিটিখনৰ এই প্ৰতিবেদনখন সমগ্ৰ অসমত ৰূপায়ণ কৰাৰ কথা কোৱা হৈছে। তাতো এইকেইটা অঞ্চল বাদ দিয়াৰ কথা কোৱা হোৱা নাই। এই অধিকাৰ কোনে দিলে হিমন্ত বিশ্ব শৰ্মাক? ক'ত পালে তেওঁ অধিকাৰ? আৰু এই মুহূৰ্তলৈকে যদি অসম চৰকাৰে এইখন কাৰ্যকৰী কৰিব পাৰে, তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগে কিয় এখন গঠন কৰিবলগীয়া হ'ল? কোনো কাৰণ নাছিলে। তেওঁ ফাঁকি, কিমান ডাঙৰ ফাঁকি মাৰি আছে, অসমৰ মানুহৰ চকুত ধূলি দি আছে। এতিয়া তেওঁ যিটো কোৱা হৈছে যে গৃহ বিভাগে এই পৰ্যন্ত এইখন গ্ৰহণ কৰা নাই, কোনেও নাজানে যে এইখন গ্ৰহণ কৰাৰ কথা কোনেও শুনা নাই, নাজানে। যেতিয়ালৈকে গৃহ বিভাগে এখন গ্ৰহণ নকৰে, অনুমোদন নকৰে, কোন মুখ্যমন্ত্ৰী ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ অধিকাৰ আছে বা ক্ষমতা আছে যে এইখন তেওঁ ৰূপায়ণ কৰিব পাৰে? এই কলাক্ষেত্ৰত টকা দিয়া, বিশ্ববিদ্যালয়ত ধন দিয়া, এইবোৰ কাৰণেতো এখন নালাগে। এইবিলাক প্ৰশাসনিক বিষয়, যিকোনো এজন মুখ্যমন্ত্ৰীয়ে, যিকোনো এখন চৰকাৰে এইবোৰ টকা দিব পাৰে, এইবোৰ দিছে তেওঁলোকে লগত। কিন্তু মূল কথাটো আকৌ কৈছো যে সাংবিধানিক সুৰক্ষা,
এই সাংবিধানিক সুৰক্ষা কি কয় সংবিধান সংশোধন অবিহনে কেতিয়াও আহিব নোৱাৰে আৰু এই কথাটো বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত স্পষ্টকৈ আছে সংবিধান সংশোধনৰ বিষয়টো আছে না গতিকে সংবিধান যেতিয়া সংশোধন তুমি কৰিব নোৱাৰা সেইটো কেন্দ্ৰীয় চৰকাৰৰ এখতিয়াৰ আমাৰ গোটেই জাতিটোৰ সামগ্ৰিক সুৰক্ষাৰ কাৰণে এখন কমিটি গঠন কৰি দিয়া হৈছিল সাংবিধানিক সুৰক্ষাৰ কাৰণে গঠন কৰা কমিটিখনৰ প্ৰতিবেদনত অনুমোদনত তুমি আঁতৰাই থৈ তাক ভাগ কৰি 3টা ভাগত ভাগ কৰিছে এই অধিকাৰ তোমাক কোনে দিলে আৰু অসমীয়াৰ সংজ্ঞা কিয় গ্ৰহণযোগ্য নহয় তোমাৰ কাৰণে বা কেন্দ্ৰীয় চৰকাৰৰ যি অসমীয়াৰ সংজ্ঞা এই প্ৰতিবেদনত খুব স্পষ্টভাৱে লাগি ধৰা মই এইকাৰণে হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছো ইয়াৰ পৰা যে তেওঁ 12 নে 13 বছৰ অসম চুক্তি ৰূপায়ণৰ মিনিষ্টাৰ আছিল মন্ত্ৰী আছিল কেইজন বাংলাদেশী খেদিলে তো আজিও তেওঁ কেইজন বাংলাদেশী খেদিলে তাৰ উত্তৰ তেওঁ দিয়ক এইবোৰ উত্তৰ দিব লাগিব অসমৰ ৰাইজক কিন্তু তেওঁ তাক লৈ কিমান ভয়ংকৰ ৰাজনীতিত মগ্ন হৈছে সেই কথাটো আমাৰ বাবে সচেতন মানুহৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে অতি উদ্বেগজনক তেওঁ মন্ত্ৰী হৈ থাকিলে আজি মই সেইকাৰণে এটাকে সুধিছো 1 নম্বৰ তেওঁ বাংলাদেশী কিয় বহিষ্কাৰ কৰিব পৰা নাই আৰু 5 মিনিটৰ বাংলাদেশী কিয় আজিলৈকে বহিষ্কাৰ কৰিব পৰা নাই 1 2 নম্বৰ অসম চুক্তিত এনআৰচিৰ কথা আছিলে এনআৰচি হৈছিলে আজিও কিয় মুখ্যমন্ত্ৰী চৰকাৰে অসম চৰকাৰে সুপ্ৰিম কোৰ্টত এনআৰচি গোচৰত এফিডেভিট দিব পৰা নাই কিয় দিব পৰা নাই উত্তৰ দিয়ক আকৌ পৰহি আমি প্ৰশ্ন কৰিলো উত্তৰ নাই আজি আকৌ প্ৰশ্ন কৰিছো যে এনআৰচি তেওঁলোকে এফিডেভিট কিয় দিব পৰা নাই বাংলাদেশী কিয় তেওঁ এজনো বহিষ্কাৰ কৰিব পৰা নাই বৰং তেওঁ ইয়ালৈ আৰু হিন্দু বাংলাদেশী অনাৰ ব্যৱস্থা কৰিলে এইবোৰ ইতিহাসে তেওঁ কেতিয়াও ক্ষমা নকৰে গতিকে আমি ইয়াৰ বিৰোধিতা এই ৰাজনীতিৰ বিৰোধিতা কৰিছো এই লেতেৰা ৰাজনীতি তেওঁৰ এই মিছলীয়া ৰাজনীতি তেওঁৰ এই সুবিধাবাদী ৰাজনীতি কৈছে আমাৰ নেতাই মই সন্মান জনাইছো কৈছে যে তেওঁৰ সদিচ্ছা নাই সদিচ্ছা নহয় তেওঁ ষড়যন্ত্ৰৰ এটা অংশ এই শেহতীয়া 6 নং দফা তেওঁ যিমানবোৰ এতিয়ালৈকে ষড়যন্ত্ৰ আছে আৰু লুৰিণজ্যোতি গগৈয়ে কৈছে যে তেওঁৰ দুৰ্নীতি তেওঁৰ অপকৰ্ম তেওঁৰ সমস্ত কেলেংকাৰী পৰিয়ালৰ এইবিলাক দুৰ্নীতি কেলেংকাৰী লুণ্ঠন ৰাজ চাৰিওফালে যি ধৰণে ওলাইছে তেওঁ হেঁচি ধৰিছে এইবোৰৰ পৰা মুক্তি পাবৰ কাৰণে এইবাৰ অসমীয়াৰ স্বাৰ্থ অসমীয়াৰ ভৱিষ্যতৰ প্ৰশ্ন য'ত জড়িত আছে অসমীয়াৰ সুৰক্ষাৰ প্ৰশ্ন য'ত জড়িত আছে এই 6 নং দফাৰ কমিটিখনক লৈ তেওঁ ভয়ংকৰ ৰাজনীতি নিমজ্জিত হৈছে টেঙাম বেচিব খুজিছে ই এটা ইয়াৰ বিৰুদ্ধে আমি তেওঁক সতৰ্ক কৰি দিছো আৰু এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিছো হ'বনে হ'ব তেতিয়া কিবা আছে নি কওক এটা কথা ক'লে বা আপুনিও কৈছে ডাঙৰীয়াই এই মানে লগ লাগিছে আপোনালোকৰ এটা জানিব খুজিছো মানে আছুৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বা মুখ্যমন্ত্ৰীৰ যোনটো প্ৰচেষ্টা বা যোনটো আপোনাৰ এলিগেশ্যন যে 2026ৰ ইলেকশ্যনৰ বৈতৰণি পাৰবৰ কাৰণে গোটেইখিনি কৰি আছে আছুও সেইটো সমভাগী হৈছে নেকি এইটো মই তেনেকে উত্তৰ দিব খোজা নাই পৰহিও মই সংবাদমেলত কৈছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি মই যিকেইটা প্ৰশ্ন কৰিছো একেকেইটা প্ৰশ্ন মই সমজল ভট্টাচাৰ্য কৰিব খুজিছো তেওঁ তাৰ উত্তৰ দিব আৰু ইমান এটা ভয়ংকৰ ষড়যন্ত্ৰ তেওঁলোকে যদি বুজি পোৱা নাই তাৰ ব্যাখ্যা আমি কি দিম যিকেইটা বিষয়ৰ ওপৰত অসম চৰকাৰৰ কোনো এখতিয়াৰ নাই সাংবিধানিক সুৰক্ষাৰ প্ৰশ্ন তেওঁলোকক কৰিবলৈ একো নাই যিখন প্ৰতিবেদন গৃহমন্ত্ৰালয়ে এই পৰ্যন্ত গ্ৰহণ কৰা নাই তাত কি যুক্তি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই চৰকাৰৰ সহযোগিতা কৰিলে আগবাঢ়ি গ'ল তাৰ উত্তৰ আপোনালোকে নিজেই বিচাৰি লওক আমাৰ পৰা বিচাৰিব নালাগে মই এক লাইন আকৌ কৈ দিছো মানে এই গোটেই ৰিপৰ্টটোক আপুনি দুভাগত ভগাই ল'ব পাৰে এডমিনিষ্ট্ৰেটিভ আৰু পলিটিকেল এতিয়া এডমিনিষ্ট্ৰেটিভ বিষয়বিলাক যিকোনো এখন যেতিয়া
ৰিকমেণ্ডেশ্যন আহে কিবা এখন অসম চুক্তি হৈছিলে অসম চুক্তিখনতো সত্ৰৰ উন্নয়নৰ কথা আছে কিন্তু অসম চুক্তিখনৰ মূল লক্ষ্যটো সত্ৰৰ উন্নয়ন নহয় অসম চুক্তিৰ আত্মাটোৰ নামেই হৈছে 6 নং দফা সাংবিধানিক চুক্তি এখনত বহুত এতিয়া ৰিকমেণ্ডেশ্যনত বহুত আছে এতিয়া মুখ্যমন্ত্ৰীয়ে কালি যিকেইটা কথা কৈছে এইটো যে ভূমি ভাষিক আৰু সাংস্কৃতিক এতিয়া অজিত ভূঞা ডাঙৰীয়া যিটো ক'লে যে 3 পুৰুষ থাকিলে 3 পুৰুষৰ কথাটো মুখ্যমন্ত্ৰীয়ে ক'ব নালাগে এইটো ইণ্ডিয়ান লেণ্ড পলিচি ফৰেষ্ট লেণ্ডৰ ক্ষেত্ৰতে হওক ট্ৰাইবেল বেল্টৰ ক্ষেত্ৰতে হওক ইণ্ডিয়ান লেণ্ড পলিচিত লিখা আছে লেণ্ড লত লিখা আছে যে যদি চৰকাৰীভাৱে চৰকাৰৰ দ্বাৰা সুৰক্ষিত কৰি ৰখা কোনোবা ভূমিত কোনোবা এটা পৰিয়াল যদি 3 পুৰুষ থাকে তেতিয়াহ'লে তেওঁলোকে মাটিৰ পটা পাব পাৰে সেইটোতো লতে আছে সেইটো কাৰণে বিপ্লৱ শৰ্মা ডাঙৰীয়া ৰাজনৈতিক বিষয় কিমান চিট ৰিজাৰ্ভ কৰিব আপাৰ হাউচ হ'ব না নহয় আপুনি এই ইণ্ডো বাংলা যে লাটিটোলা ডুমাবাৰীত যে এতিয়াও যে উন্মুক্ত হৈ আছে 4.5 কিলোমিটাৰ সেইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আক্তিয়াৰত আছে নেকি আইবি বুলি কয় ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী চিল কৰা অধিকাৰ তেওঁৰ পকেটত পইচা থাকিব পাৰে অসম চৰকাৰ কিন্তু তাত গৈ ফেন্সিং মাৰিব পাৰিব নেকি মাৰিবলৈ হ'লে ইণ্ডো বাংলাৰ মাজত দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হ'ব লাগিব আৰু প্ৰত্যাৱৰ্তন চুক্তি 71 চনৰ পাছত যিখিনি বিদেশী চিনাক্ত হৈছে বা হ'ব তেওঁলোকক বাংলাদেশে ঘূৰাই ল'ব না নলয় নে অসমৰ বাহিৰত সংস্থাপিত হ'ব না নহয় এই কথাবিলাকৰ মীমাংসা নিদি কেৱল যি 40টা বিষয়ৰ কথা তেওঁ কৈছে ডেট ইজ এডমিনিষ্ট্ৰেটিভ আৰু সেইটো কেতিয়া কৈছে ইতিমধ্যে এই ৰিপৰ্টটো লুইন গগৈ ডাঙৰীয়া দেখুৱাই দিছে যে না চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰিচিভ কৰিছে না গ্ৰহণ কৰিছে না এইখনৰ সম্পৰ্কত কিবা এটা ষ্টেটমেণ্ট দিছে যে আমি মানি লৈছো কোনো অফিচিয়েল ষ্টেটমেণ্ট নাই হি ইজ নট অথৰাইজ ৰিপ্ৰেজেণ্টেটিভ অফ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট আছাম চিফ মিনিষ্টাৰ ইজ দ্য চিফ মিনিষ্টাৰ অফ আছাম দেয়াৰ লটছ অফ চিফ মিনিষ্টাৰ ইন ইণ্ডিয়া দুজন মুখ্যমন্ত্ৰী জেলতো আছিলে এতিয়া আমি মানি ল'ম নেকি যে অসমৰ মুখ্যমন্ত্ৰীজনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীজনে কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী চেণ্ট্ৰেল গভৰ্ণমেণ্টে এই সম্পৰ্কত যেতিয়ালৈকে হস্তক্ষেপ নকৰে যেতিয়ালৈকে গ্ৰহণ নকৰে তেতিয়ালৈকে এইটো যে এটা ৰাজনৈতিক ভেকু ভাওনা কৰি পৰিৱেশ আৰু পৰিস্থিতি ধুৱলি কুঁৱলি কৰি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লুণ্ঠন স্মাৰ্ট মিটাৰৰ ওপৰত থকা মানুহৰ ক্ষোভ আৰু সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি তেওঁ যদি যিধৰণে আজমল হৰাৰ পাছত দুৰ্বল হৈ পৰিছে তাৰ বিকল্প এটা পথৰ তেওঁ সন্ধান কৰিছে মই অকণমান কৈ দিছোঁ যিটো অনাৰশ্বিপ ডিমাণ্ড কৰি আছে ক্লেইম কৰি আছে এইটো ক্লেইম কৰিব নোৱাৰে সাংবিধানিকভাৱে নোৱাৰে এইটো হ'ল মৌলিক কথা এই তেওঁ যিবোৰ কাম 40টা কৰিব খুজিছে এইকেইটা তেওঁৰ নিজৰ ক্ষমতাৰ বেচিছত কৰিব পাৰিব এজ পাৰ ক্লজ 6 অফ দ্য আছাম একৰ্ড কেনেকৈ কৰিব মোক কওকচোন এইটো মৌলিক প্ৰশ্ন তেওঁ ক্লেইম কৰিবই নোৱাৰে এখন হৈ গ'ল গৃহ মন্ত্ৰণালয়ে দিয়া এখন কমিটিৰ প্ৰতিবেদন অসমৰ মুখ্যমন্ত্ৰীয়ে এইটো কাম কেনেকৈ কৰিব পাৰে যে 40টা কৰিম এতিয়া বহুত মানুহৰ প্ৰশ্ন হৈছে যে এই সত্ৰত টকা দিয়া বা শংকৰদেৱ কলাক্ষেত্ৰত পইচা দিয়া এবিলাকত পইচা দিয়া এইবোৰ মই কমিটিৰ সদস্য আপোনালোকে যদি প্ৰশ্ন কৰে এইবোৰেই আপোনালোকে ৰিকমেণ্ডেশ্যন দিলেনে এইবোৰ ৰিকমেণ্ডেশ্যন দিয়াৰ কাৰণটো হ'ল যেতিয়া আছাম একৰ্ডখন হৈছিল তেতিয়া এই বিষয়বোৰত টকা আবণ্টন দিবৰ কাৰণে এজ পাৰ আছাম একৰ্ড সিদ্ধান্ত হৈছিল কথাটো হৈ গ'ল যে হিমন্ত বিশ্ব শৰ্মা 71 চনৰ পৰা 2014 চনলৈকে অহা অবৈধ বিদেশীৰ ৰক্ষক আছিল কালিলৈকে আজি হঠাৎ কেনেকৈ খিলঞ্জীয়া প্ৰীতি আহিল তেওঁ কা জাপি দি অসম চুক্তিৰ আত্মাটোকে হত্যা কৰি পেলালে অসম চুক্তিৰ কথা কয় তেওঁ গতিকে মূল কথাটো হ'ল যে তেওঁ আছিলে বিদেশীৰ ৰক্ষক 71 পৰা 2014লৈকে তাৰ প্ৰবক্তা আছিলে হঠাৎ তেওঁ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে এতিয়া খিলঞ্জীয়া প্ৰীতি আৰম্ভ তেওঁ কিন্তু মূল উদ্দেশ্য খিলঞ্জীয়াৰ ভূমি বহিৰাগত বাকী বিদেশীক গতাই দিয়া বাংলাদেশীক গতাই দিয়া এই কথা আমি প্ৰমাণ কৰি দেখুৱাম আৰু তেওঁ এটা বিজেপিৰ ডাঙৰ নেতা সেইজন আৰু গৃহমন্ত্ৰীৰ লগত তেওঁ সম্বন্ধ খুব ভাল বুলি তেওঁ সকলোৱে জানে তেওঁ তেতিয়াহ'লে গৃহমন্ত্ৰীৰ পৰা এই কথাটো কিয় পৰিষ্কাৰ কৰি নল'লে কিয় তেওঁ অনুমোদন নল'লে কিয় এখন তাত গ্ৰহণ কৰে পেলাই তেওঁ ইয়াত নক'লে সেইকাৰণে তেওঁ দ্বিপাক্ষিক কথা কৈছে যিটো আছুৱেও হয় ভৰ দিছে
যে ত্ৰিপাক্ষিক আলোচনা আৰম্ভ কৰি তেওঁ 40 বছৰত কিমান ত্ৰিপাক্ষিক আলোচনা হ'ল 40 বছৰত কিমান দ্বিপাক্ষিক আলোচনা হ'ল এতিয়া তেওঁ আকৌ ত্ৰিপাক্ষিক আলোচনাৰ পাতনি মেলি এই গোটেই কথাবোৰ সম্পূৰ্ণ বিপথে পৰিচালিত কৰিব খুজিছে ধ্বংস কৰিব খুজিছে ইমানেই কোনে কওক মই শুনিছো কালি হিচাপ এটা কৰিও দেখুৱাইছে নাই এইটো শুনক এইটো মুখ্যমন্ত্ৰী নতুন বক্তব্য নহয় এইটো আপোনালোকক মই গ্ৰুপত এইটো দি দিম আজি কেইদিনমানৰ আগতে মই আপোনালোকে জানে গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ বহু কেইজন অধিবক্তাৰ সৈতে আমি উলিয়াবলগীয়া নিউ লেণ্ড পলিচি সম্পৰ্কত কথা পাতিছোঁ তাত আমাৰ কেইবাগৰাকীও জ্যেষ্ঠ অধিবক্তাৰ বিভিন্ন বক্তব্য দিয়ে কথাটো কৈ থৈ গৈছে যে যেতিয়া কোনোবা এটা ৰিজাৰ্ভ ফৰেষ্ট বা ৰিজাৰ্ভ লেণ্ডত 3টা পুৰুষ যদি একেলগে বাস কৰিছে তেতিয়াহ'লে তেওঁলোকে ভূমি অধিকাৰ যিটো কাগজ পটা পাব লাগে সেইটো পাবৰ কাৰণে তেওঁলোকৰ এটা যোগ্যতা সেইটোতো মুখ্যমন্ত্ৰী আৰু বিপ্লৱ কুমাৰ ডাঙৰীয়া প্ৰতিবেদনৰ লগত ইয়াত থাকিব পাৰে সেইটো ইণ্ডিয়ান লেণ্ড লত সেইটো লিখা আছে সেইটো গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ কেইবাগৰাকীও অধিবক্তাক এছেম্বলি অডিটৰিয়ামত মই মাতি আনি কথা পাতোঁতে এইটো আমাক কৈ থৈ গৈছে নে এটা পইণ্ট কৈ আছে যে এনেকুৱা এটা ইম্প্ৰেশ্যন দিব খুজিছে যে এইখিনি দিয়াৰ কাৰণে আমি বেয়া পাইছোঁ নেকি বেয়া নাই পোৱা এইখিনি নিজৰ কেপাচিটি ষ্টেট গভৰ্ণমেণ্টে কাৰোবাৰ লগত আলোচনা কৰি দিয়ক এইটো আপত্তি নাই কিন্তু এজ পাৰ ক্লজ 6 অফ দ্য আছাম একৰ্ড এই কথাটো হ'ব নোৱাৰিব এইটো অধিকাৰ সাংবিধানিক অধিকাৰ মূল কথাটো লাগে সাংবিধানিক সুৰক্ষাটো মূল কথা এইবোৰ নহয় নহয় মূল কথাটো হৈছে সাংবিধানিক সুৰক্ষা সামগ্ৰিকভাৱে অসমীয়া জাতি এতিয়া বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ অসমীয়া সংজ্ঞাটো আপোনাক কৈছোঁ তেওঁ মানি লোৱাত কি আপত্তিটো কিয় আছে কিয় দুটা থিয়ৰী উলিয়াইছে তেওঁ এতিয়া সেইটোহে মূল কথা যদি তুমি কমিটিখনক সন্মানে কৰা এখন গ্ৰহণ কৰিছা ৰূপায়ণ কৰিব খুজিছা তেতিয়াহ'লে সেই অসমীয়া সংজ্ঞা মানি লোৱা নাই কিয় দুটা কথা কৈছা কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মই অসম চৰকাৰ বুলি কোৱাই নাই কাৰণ চবেই তেনে সৰ্বে সৰ্বা তেওঁলোকে এইটো সংজ্ঞা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণটো কি এইটো উত্তৰ দিয়ক নাই সেইটো বিষয় নাই হ'ব ধন্যবাদ এই গৃহমন্ত্ৰীৰ বক্তব্য লাগিলে লৈ ল'ব পাৰে সাংসদৰ মজিয়াত দিয়া বক্তব্য আছে আপোনালোকে পাই যাব